জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ। হে পৰম গুৰু সমস্ত, আই মাতৃৰ সমস্ত, পদবন্ধে শ্ৰীমদ ভাগৱত শুভাৰম্ভ হৈছে প্ৰথম স্কন্ধ মংগলাচৰণৰ জৰিয়তে। এতিয়া এই শ্ৰীমদ ভাগৱত আমি অতি সহজ সৰলভাৱে বুজিব পৰাকৈ কিছু আলোচনা কৰিবলৈ যত্ন কৰিম। শ্ৰীমদ ভাগৱত শব্দটোত আমি কি বুজিম? শ্ৰী শব্দটোৱে যিটো ৰূপৰ কথা কোৱা হৈছে, বাস্তৱ যিটো ৰূপ, যাক আমি দেখিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আকাৰত লাভ কৰোঁ, এইটোৱে হৈছে শ্ৰী। আৰু এই আকাৰটো নাইকিয়া হোৱাৰ পিছত যিটো সত্তা জগতত ব্যাপী থাকে, এই ৰূপটো হৈছে শ্ৰীহীন ৰূপ। গতিকে দুটা ৰূপত প্ৰভু ভগৱন্তে সৃষ্টিখন চলাই আছে। এটা হৈছে আকাৰ আৰু আনটো হৈছে নিৰাকাৰ। আকাৰ ৰূপটো হৈছে শ্ৰী আৰু নিৰাকাৰ ৰূপটো হৈছে তেওঁ ব্ৰহ্ম শক্তি। এই দুটা ৰূপত প্ৰভু ভগৱন্তে সৃষ্টিখন চলায়। জগতৰ কল্যাণৰ কাৰণে শ্ৰী ৰূপ যেতিয়া ধাৰণ কৰিব, তেতিয়া মই বুলি এটা পৰিচয় জগতক দিব পৰা যায়। এই মই শব্দটোৰ যিটো ভাৱাৰ্থ, সেইটো হৈছে মদ। মদ মানে অহংকাৰ। মই বুলি কোৱা যি এটা ভাৱনা, এই ভাৱনাটো হৈছে অহংকাৰ। সেই অহংকাৰৰ লগত সম্বন্ধ আছে অন্য যিটো আচল ৰহস্য, সেইটো হৈছে ভাগৱত। এই ভাগৱত শব্দটো ভগৱন্ত ৰূপান্তৰ মাথো। ভগৱন্ত কি, ঈশ্বৰ কি, তাৰ যিটো বাহ্যিক যিটো ৰূপ, সেই ৰূপটোৱে হৈছে ভাগৱত। আৰু ভিতৰৰ যিটো ৰূপ, এইটো ৰূপ হৈছে স্বয়ং প্ৰভু ভগৱন্তৰ নিৰাকাৰ পৰম ব্ৰহ্ম। আজি শ্ৰীমদ ভাগৱত এই তিনিটা মুখ্য ৰহস্যক কেন্দ্ৰ কৰি প্ৰভু ভগৱন্তে সৃষ্টিখন আৰম্ভ কৰিছে, সৃষ্টিখন চলাইছে। সৃষ্টিত নানা ধৰণৰ উত্থান পতন, সৃষ্টি আৰু ধ্বংসৰ জৰিয়তে তেওঁ এক মহতি কাৰ্য সাধন কৰি এই কৰ্মৰ জৰিয়তে তেওঁ মহা আনন্দ লাভ কৰি আছে। এই হৈছে শ্ৰীমদ ভাগৱত। এই তত্ত্বটোত যদি আমি সুন্দৰভাৱে ৰহস্য উদ্ঘাটন কৰিব সক্ষম হওঁ, তেতিয়াহ'লে আমি সংসাৰত কৰ্ম কৰা, সংসাৰত ধৰ্ম কৰা, সংসাৰত জন্মগ্ৰহণ কৰা সাৰ্থক হয়। আৰু সেই কাৰণতে শ্ৰীমদ ভাগৱতত যিমানবিলাক ইয়াত কাহিনী আছে, যিমানবিলাক জ্ঞান তত্ত্ব আছে, যিমানবিলাক দৰ্শন আছে, এই সমস্তবিলাকৰ মাজেৰে ঈশ্বৰৰ আচল শক্তিটোৰ লগতে ঈশ্বৰৰ লগতনো আমাৰ কি সম্বন্ধ আছে, ভগৱন্ত আৰু মোৰ মাজত কি পাৰ্থক্য আছে আৰু কি সম্বন্ধ আছে, গোটেই তত্ত্বটো উদ্ঘাটন কৰিব পৰা যায়। কিন্তু সৰ্বশেষত যদি সঁচাকৈ ভাগৱতৰ তত্ত্বটো আমি লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱন্ত আৰু মোৰ মাজত, ভগৱন্ত আৰু প্ৰত্যেকটো জীৱৰ মাজত কোনো পাৰ্থক্য বিচাৰি নাপায়। যেতিয়াই সেই পাৰ্থক্যহীন অনুভূতিটো উপলব্ধি কৰিব পাৰিব, তেতিয়াই সেই ভগৱন্তৰ শক্তিত আমি বিলীন হৈ যাব পৰা যিটো ব্যৱস্থা, সেইখিনি আমি লাভ কৰিব পাৰোঁ। গতিকে এই হৈছে ভাগৱতৰ, শ্ৰীমদ ভাগৱত শব্দৰ মূল অৰ্থ। এতিয়া এই শ্ৰীমদ ভাগৱত কিয় প্ৰভু ভগৱন্তে এটা বাংময় মূৰ্তিৰ ৰূপত তেওঁ জগতত মূৰ্তমান হ'ব লগা হ'ল, এই বিষয়ে
আমি ভাগৱতৰ মহাতত্বৰ মাজেৰে আলোচনা কৰিম। কিন্তু এতিয়া মংগলাচৰণ আৰম্ভ হৈছে ঋষি প্ৰশ্ন আৰু মংগলাচৰণৰ জৰিয়তে শুভাৰম্ভ ঘটিছে। আমি সময় সাপেক্ষে পদৰ লগত সংগতি ৰাখি আধ্যাত্মিক পাৰমাৰ্থিক লৌকিক এই সমস্ত কথা আলোচনা কৰিবলৈ প্ৰযত্ন কৰিম। কিন্তু আমি সময়ৰ লগত পদৰ লগত সংগতি ৰাখিবলৈ যাওঁতে কিছুমান হয়তো দিশ আমি হয়তো আলোচনা কৰাৰ পৰা হয়তো আঁতৰত থাকিব লগা হ'ব পাৰে, হয়তো নানা ধৰণৰ দুখ ত্ৰুটি হ'ব পাৰে। সমস্ত দুখ ত্ৰুটি আপোনালোকে মাৰ্জনা কৰিব বুলি আশা কৰি আমি পদৰ লগত আমি সংগতি কৰি আগবাঢ়িব বিচাৰোঁ। এই মহাভাগৱতত এটা শব্দই শুভাৰম্ভ কৰিছে, সেই শব্দটোক দুবাৰ উল্লেখ কৰিছে, প্ৰতিধ্বনি ৰূপত সেই শব্দটো আহি গৈছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হয়। জয় শব্দটোৰে ভাগৱত আৰম্ভ হৈছে আৰু জয় শব্দটোতে ভাগৱত সামৰণিও কৰিছে। অৰ্থাৎ এই জয় শব্দক লৈ কাক আমি স্মৰণ কৰিব লগা হৈছোঁ? সেই এজনকেই, যাক কৃষ্ণ বুলি কোৱা হৈছে, যাক কৃপাময় বুলি কোৱা হৈছে, যাক মহামহেশ্বৰ বুলি কোৱা হৈছে। এতিয়া এই কৃষ্ণ শব্দটোৰ অৰ্থ যদি বিচাৰি চাওঁ তেতিয়াহ'লে তাৰ দুটা দিশ আছে, এটা লৌকিক আৰু এটা পাৰমাৰ্থিক। এতিয়া পাৰমাৰ্থিক যিটো ৰূপ, সেই ৰূপৰ বৰ্ণনাহে আচলতে ভাগৱতত গুৰুত্ব দিয়া হৈছে। সেই পাৰমাৰ্থিক ৰূপটো হৈছে কি? যাৰ জন্মও নাই, যাৰ মৃত্যুও নাই, যি অজ ব্ৰহ্ম বুলি কোৱা হৈছে, আৰু সেইজনৰ আকাৰো নাই, প্ৰকাৰো নাই, এক ব্ৰহ্ম, দ্বিতীয় নাস্তিক, সেইজনৰ কথাকে কোৱা হৈছে। গতিকে সেইজনৰ নাম কৃষ্ণ। মাধৱদেৱ গুৰুজনাই নামঘোষাত কৃষ্ণ নামৰ মহাতত্বৰ কথা সুন্দৰভাৱে বিশ্লেষণ কৰিছে। কৃষ হেনো শব্দ ইটো পৃথিৱীবাচক হয়, ন আনন্দত প্ৰৱৰ্তয়, দুয়ো অক্ষৰ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, নাম আনন্দক মাথো কয়। কৃষ্ণ নামৰ তত্ত্বত সেইটোৱে হৈছে যে কৃষ হেনো শব্দ, কৃষ মানে খেতি কৰা বুজায়, কৰ্ষণ কৰা বুজায়, কৰ্ম কৰা বুজায়। কৰ্ম কৰি কি কৰে? যে তেওঁ আনন্দ লাভ কৰে। পৃথিৱীবাচক বা প্ৰকৃতিবাচক এই শব্দটো হৈছে কৃষ, কৃষক, যি কৰ্ম কৰে, খেতি কৰে, যি উৎপাদন কৰে। আৰু এই কৰ্মটো কৰি তেওঁ কি কৰে? আনন্দ লাভ কৰে। ন মানে আনন্দ, আনন্দত প্ৰকাশ কৰে। আৰু দুয়োটা কৰ্ম কৰি আনন্দ লাভ কৰাৰ এই প্ৰবৃত্তি দুটা এক কৰি দিলেই কৃষ্ণ শব্দটো এটা ৰূপ পাই যায়, পৰম ব্ৰহ্মময় এটা শব্দ। অৰ্থাৎ সেইজনে কৃষ্ণ, যিজনে সংসাৰ সৃষ্টি কৰিছে, সংসাৰ সৃষ্টি কৰি জীৱবিলাকৰ জৰিয়তে ধৰ্ম কৰ্ম আচৰণৰ জৰিয়তে নিজকে উপলব্ধি কৰিব পাৰিছে আৰু জগতকো উপলব্ধি কৰিব পাৰিছে। ক'ৰ পৰা তেওঁ আহিল, কাৰ শক্তি লৈ আমি কৰ্ম কৰি আছোঁ, গোটেই তত্ত্বখিনি লাভ কৰিব যিসকলে পাৰিছে, সেইসকলে সেই কৃষ্ণ শব্দটোৰ অৰ্থ বুজিছে আৰু নিৰাকাৰ নিৰঞ্জন অজ ব্ৰহ্ম পৰম পুৰুষজনক সম্বন্ধ কৰি তেওঁৰে এটা ৰূপ ল'ব পৰা যিটো ব্যৱস্থা, সেইখিনি কৰিবৰ কাৰণে যদি আমি আনন্দময় এটা পৰিৱেশ আমি কৰ্ম আৰু ধৰ্মৰ মাজেৰে তৈয়াৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমিও কৃষ্ণময় হ'ব পাৰোঁ। গতিকে সেইজন কৃষ্ণ সমস্ত জগতক, সমস্ত জীৱক নিজৰ অংশ অৱতাৰেৰ সৈতে মূৰ্তমান কৰাই তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে সমস্তখিনি কৰে। গতিকে সেইজনক কৃপাময় বুলি কোৱা হৈছে। সমস্ত জীৱক তেওঁ কৃপাই কৰে। কোনো জীৱক তেওঁ কেতিয়াও হিংসা নকৰে, দ্বেষ নকৰে,
বেয়া নাপায়, কেৱল সকলোকে তেওঁ কৃপা কৰে। আৰু সেইজনকে কোৱা হৈছে ঈশ্বৰ, যিজনে নিজকো ৰক্ষা কৰে আৰু আনকো ৰক্ষা কৰে। সেই শক্তিটো থকাজনে হৈছে ঈশ্বৰ। ঈশ্বৰো ঈশ্বৰ, মহামহেশ্বৰ সেইজন পৰম প্ৰভু ভগৱন্ত, যাৰ আজ্ঞা অনুসাৰে ব্ৰহ্মা, হৰি, হৰ এই তিনিজনে কৰ্ম কৰিবৰ কাৰণে বাধ্য হয়। গতিকে জগতত আমি তিনিজন দেৱকে আটাইতকৈ শ্ৰেষ্ঠ বুলি মানো। এজন হৈছে ব্ৰহ্মা, সি সৃষ্টিকৰ্তা, সমস্ত জগতক সমস্ত জীৱক যাৰ দ্বাৰা সৃষ্টি কৰা হৈছে সেইজনে হৈছে ব্ৰহ্মা। আৰু বিষ্ণু, যিজনে সমস্ত জীৱক ৰক্ষা কৰে, সমস্ত জীৱক পালন কৰে, কাক কি দিব লাগে কাক কি দিব নালাগে এই সমস্ত নিৰ্ণয় যিজনে কৰে সেইজনক কোৱা হৈছে বিষ্ণু। আৰু হৰ, যিজনে সমস্ত সংসাৰত প্ৰলয়ৰ জৰিয়তে ধ্বংস কৰি আৰু নতুন সৃষ্টি কৰিবৰ কাৰণে এক শক্তি প্ৰদান কৰে, সেইজনে হৈছে হৰ। কিন্তু এই তিনিজনেও স্বয়ম্ভু নহয়, এই তিনিজনেও নিজৰ ইচ্ছামতে কৰ্ম কৰিব নোৱাৰে। এই তিনিজনে যাৰ আজ্ঞা লৈ কৰ্ম কৰে সেইজনে হৈছে কৃষ্ণ, সেইজনে হৈছে পৰম ব্ৰহ্ম, আৰু সেইজনে আজ্ঞা অনুসাৰে ব্ৰহ্মা, হৰি, হৰ, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিজনে কৰ্ম কৰে। এতিয়া এই তিনিজনে কৰ্ম যদিও সৃষ্টি কৰে, এই সৃষ্টি যিমানবিলাক জীৱক তেওঁ সময় সাপেক্ষে ৰক্ষা কৰিব লাগে। জীৱবিলাকে যদি নানা আতুৰত থাকে, জীৱবিলাকে যদি নিজৰ পৰিচয় বুজি নাপায় হাহাকাৰ কৰি থাকে, সেইসকল জীৱক ৰক্ষা কৰাৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত যদিও জন্মও নাই, মৃত্যুও নাই, অজ ব্ৰহ্ম বুলি যাক কোৱা হৈছে, সেইজনে ভকতক উদ্ধাৰ কৰিবৰ কাৰণে মৎস্য কুৰ্মকে আদি কৰি মহা মহা অৱতাৰবিলাক গ্ৰহণ কৰিছে। আৰু সেই অৱতাৰ গ্ৰহণ কৰি যিবোৰ কৰ্ম কৰি জগতক কৰ্মৰ দৰ্শন দি থৈ গৈছে, সেই কৰ্মৰ জৰিয়তে যি যি নামৰ আশ্ৰয় লৈছে সেই নামৰ জৰিয়তে সমস্ত জগত উদ্ধাৰ হয়। গতিকে সেইজন কৃষ্ণ আজি আমি প্ৰত্যেকেই কৌটি কৌটি নমস্কাৰ কৰাৰ বাহিৰে আমাৰ কোনো কৰ্তব্য নাই। সেইকাৰণে আমাৰ ভাগৱত টিকাকাৰ শংকৰদেৱ গুৰুজনাই সেই নিৰাকাৰ পৰম ব্ৰহ্মজনৰ ওচৰত কৌটি কৌটি নমস্কাৰ কৰি সেই কৃষ্ণক ক্ষমা কৰিলে আমাৰ কি লাভ হ'ব, জগতৰ কি লাভ হ'ব, এই কথাটো তেওঁ স্তুতিৰ জৰিয়তে সুন্দৰভাৱে ব্যক্ত কৰিছে। নমো নমো মধু মূৰ ৰিপু মহাহৰি, অন্তৰ্য উত্তম অতি যাহাক হৈ স্মৰি। যে সেই প্ৰভু ভগৱন্তক নমস্কাৰ কৰিছোঁ, মধু মূৰ আদি কৰি দৈত্য শক্তিসকলক তেওঁ ধ্বংস কৰাৰ পিছত যিটো লীলা কৰে, এই লীলাৰ মহিমাৰ কথা শুনি বুজি আমি যিটো লাভ কৰোঁ, সেইজনক স্মৰণ কৰাৰ লগে লগে আমি অতি উত্তম জাতিও তৰি যাব পাৰোঁ, একেবাৰে অধম জাতিও তেওঁৰ নাম স্মৰণ কৰাৰ লগে লগেই সমস্ত দুখ দেহৰ পৰা, বিষয়ৰ পৰা, জগতৰ পৰা নাশ হৈ পৰে আৰু আনন্দ লাভ কৰি আমি জগত তৰি যাব পাৰোঁ। সমস্ত জগতৰ উদ্ধাৰক যাৰ নাম, তেওঁ যি নাম লৈছে এই নাম এনেই লোৱা নাই, জগতক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ নাম লৈছে। সেই প্ৰভু ভগৱন্তে নিজেই লোৱা নামটো এটাই নাম, নাৰায়ণ। নাৰা মানে জল, আয়ন মানে শয়ন। জলত জন্ম যাৰ, জলত শয়ন যাৰ, জলতে নিবাস যাৰ, সেইজন পৰম প্ৰভু ভগৱন্ত তেওঁ আদ্যতে যিটো ৰূপ লৈছিল সেইটোৱে হৈছে নাৰায়ণ। এই নামটোৰ পিছত
যেতিয়া তেওঁ সংসাৰত লীলা কৰিবৰ কাৰণে ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে, ৩,৩,১৪ ভুৱন সৃষ্টি কৰিলে, অনন্ত কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে, দেৱতাসকলক সৃষ্টি কৰিলে, মনুষ্যসকলক, অসুৰসকলক বা অন্যান্য সমস্তকে যেতিয়া সৃষ্টি কৰিলে, এই সৃষ্টি কৰাৰ সংসাৰখনত তেওঁ যাক যেনেদৰে উদ্ধাৰ কৰিবৰ কাৰণে আহিছে, সেইসকলে ভগৱন্তৰ কৃপা পাই তেওঁৰ গুণৰ স্মৰণ কৰি এটা এটা নাম ভগৱন্তক দিয়ে, আৰু সেই নাম লৈ ভগৱন্ত মহা সুখী হয়। গতিকে ঈশ্বৰে যি নাম লৈছে, সেই নাম নিজে নিজে লোৱা নাই। এই নাম জগতৰ জীৱ সমষ্টি বা নৰসকলে বা দেৱতাসকলে যোনে তেওঁৰ পৰা যি যেনেদৰে উপকাৰ পাইছে, সেই গুণৰ অনুসাৰে তেওঁ এটা নাম দিয়ে, আৰু সেই নাম স্মৰণ কৰাৰ লগে লগেই অন্যসকলেও ঈশ্বৰৰ মহাশক্তি লাভ কৰিব পাৰে আৰু মহামুক্তি লাভ কৰিব পাৰে। এইকাৰণে কৈছে ভগৱন্তৰ নাম জগতক উদ্ধাৰৰ কাৰণে গ্ৰহণ কৰে। হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। এই হেন প্ৰভু ভগৱন্ত কৃষ্ণ কৌটি কৌটি প্ৰণিপাত আমি জনাব লাগিব। এই প্ৰভু ভগৱন্তৰ ভকতৰ বোলে নৱনিধি, যিসকলে ভগৱন্তক পবিত্ৰভাৱে স্মৰণ কৰে, যিসকলে ভগৱন্তৰ এই গুণ তত্ত্ব মহিমা কথা শুনি শিহৰিত হৈ তেওঁৰ চৰণত আশ্ৰয় লয়, সেইসকলকে ভগৱন্তে ভকত নামে পৰিচয় দিছে। সেই ভকতক প্ৰভু ভগৱন্তে কি দান দিয়ে? নৱ ঐশ্বৰ্য প্ৰদান কৰে, 9টা নিধি প্ৰদান কৰে, 9টা মহাসম্পদ প্ৰদান কৰে। সেই সম্পদকেইটা ভকতৰ লগত সদায় থাকে। ভকতে বুজি পাওক নাপাওক, চিনি পাওক নাপাওক, সেইকেইটা সম্পদ থকাৰ লগে লগেই তেওঁৰ এই সংসাৰৰ ভয়ৰ পৰা তেওঁ মুক্ত হয়, সংসাৰৰ পৰা মুক্ত হয়। যি ইচ্ছা তেওঁ তাকেই কৰিব পাৰে। ভগৱন্তৰ যি শক্তি, সেই ভকতৰ সেই একেই শক্তিত পৰিণত হৈ যায়। গতিকে এয়া প্ৰভু ভগৱন্তৰ শক্তি ভকতক প্ৰদান কৰে, আৰু যাক স্মৰণ কৰাৰ লগে লগেই আমাৰ সৰ্ব কাৰ্য সিদ্ধি হৈ পৰিব পাৰে। গতিকে তেনেকুৱা এক মহাভকতৰ ৰূপত শিৱক পৰিচয় কৰাই দিছে জগতৰ আগত। এই শিৱৰ সমান মহাভক্ত জগতত নাই। তেওঁ বিষয়তো থাকি বিষয়ৰ পৰা তেওঁ নিৰাসক্ত হৈ তেওঁ দিগম্বৰ জীৱন যাপন কৰি তেওঁ এক মহাশক্তি লাভ কৰিছে। যাৰ হাতত একো নাই, পিন্ধিবলৈ বাকলি বখন নাই, খাবলৈ শুবলৈ সুন্দৰ এক পৰিৱেশ জগতে দেখাৰ দৰে তেওঁৰ নাই, তথাপিও সেইজনক যদি কোনোবাই স্তুতি কৰে, সেইজনক যদি কোনোবাই তপ কৰে, সেইজনক যদি কোনোবাই আনন্দিত কৰে, সুখী কৰে, গতিকে সেইজনৰ পৰা তুমি যি বিচৰা সদাশিৱ শংকৰে সমস্ত দিব পাৰে তথাস্থ বুলি কৈ। তদ্ৰূপ আমাৰ ভকতৰ বাক্যই, ভকতৰ আশীৰ্বাদৰ জৰিয়তে আমি সৰ্বসিদ্ধি সাধন কৰিব পাৰোঁ, এই লৌকিক মহাবিশ্বাস আমাৰ জগতত আছে। গতিকে সেই ভকতৰ ৰূপত পৰীক্ষিত মহাৰাজ শ্ৰেষ্ঠ এক ক্ষত্ৰিয় ৰজাত তেওঁ এক পৰিচয় প্ৰদান কৰিছে। আৰু পৰীক্ষিতে নিজে নাজানে যে তেওঁ ভকত হ'ব পাৰিছে, কিন্তু তেওঁ ভগৱন্তক তেওঁ বিশ্বাস কৰে, ভগৱন্তক স্তুতি কৰে, ভগৱন্তক ধ্যান কৰিয়েই তেওঁ সমস্ত বিষয় কৰ্ম কৰিবলৈ যাওঁতে ভগৱন্তে তেওঁক ভকত ৰূপে জ্ঞান কৰিলে। আৰু এইজন পৰীক্ষিতে জীৱনৰ অন্তত কৰ্মৰ দুখতেই হওক বা পূৰ্বজন্মৰ সংস্কাৰৰ দুখতেই হওক, যেনেকেই নহওক তেওঁ নকৰিব লগা কৰ্ম এটা কৰিলে। তেওঁৰ ধ্যানত সমাধিত ঈশ্বৰৰ লগত সম্বন্ধ কৰি থকা এজন মহাঋষি সমীক মুনিক তেওঁ মৰা সাপ আৰি দি তেওঁ মহা অপৰাধ কৰিলে, যাৰ ফলত কৰ্ম দুখৰ কাৰণতে সমীক মুনিৰ পুত্ৰ 5 বছৰীয়া
শৃংগী মুনিৰ অভিশাপ তেওঁ মূৰ পাতি ল'ব লগা হ'ল 7 দিনৰ ভিতৰতে তক্ষকে তোমাক দংশন কৰিব আৰু তক্ষকৰ দংশনত তোমাৰ মৃত্যু হ'ব লাগিব এনেকুৱা এক মহা অভিশাপ ল'ব লগা হ'ল কিন্তু তেওঁ যে একান্ত ভকত তেওঁ বুজি পালে যে শৃংগী মুনিৰ অভিশাপৰ পৰা মুক্ত হ'ব পৰা ব্যৱস্থা হয়তো মই বিচাৰিলে যেনেকৈ নহওক পাম কিন্তু তেওঁ এইটো সিদ্ধান্ত কৰিলে মই অভিশাপৰ পৰা মুক্ত হ'ব পাৰিম মোৰ ইচ্ছা অনুসাৰে কিন্তু মই যে কৰিলোঁ যিটো অপৰাধ মহামুনি ঋষি শৃংগীয়ে যিটো ব্ৰহ্মবাক্য ৰক্ষা কৰিলে এই ব্ৰহ্মবাক্যটোতো অথলে যাব নোৱাৰে গতিকে তক্ষকৰ দংশন সম্ভৱ হ'বই লাগিব 7 দিনৰ ভিতৰত মই মৃত্যু বৰণ কৰি বা সংসাৰ ত্যাগ কৰিবই লাগিব এইটো তেওঁ নিশ্চিত কৰি ঋষিমুনি সমস্ত ক'লে যে আপোনাৰ খবৰ যুগ যুগান্তৰৰ যুগবল তপবলৰ শক্তিত শৃংগী মুনিৰ অভিশাপ ভ্ৰষ্ট কৰিব পাৰা কিন্তু মই সেইটো নিবিচাৰোঁ মই 7 দিনৰ ভিতৰত মই সংসাৰ ত্যাগ কৰিব লাগিব শৃংগী মুনিৰ অভিশাপতেই হওক বা মোৰ ইচ্ছাতেই হওক কিন্তু সেই মৃত্যু মই এনেকুৱা মৃত্যু বিচাৰিছোঁ মই মনুষ্য জীৱন লাভ কৰি সফলভাৱে মনুষ্য জীৱন মই সমাপ্ত কৰিব লাগিব যাৰ ফলত মৃত্যুৰ সময়ত বা ধৰাধাম এৰি থৈ যোৱাৰ সময়ত মই আনন্দ মনেৰে মই এই সংসাৰ ত্যাগ কৰিব বিচাৰিম কিন্তু যদিহে মোক অন্তিম মুহূৰ্তত সৰ্পই আহি দংশন কৰে তেতিয়াহ'লে সৰ্পটো দেখাৰ লগে লগে মই আতংকিত হৈ যাম সৰ্পৰ ছবিটো মোৰ অন্তৰত সাঁচ বহি ৰ'ব আৰু সেই ছবিটো লৈ যদি মই দেহ ত্যাগ কৰোঁ তেতিয়াহ'লে পৰলোকত মই সৰ্পজনীত জন্মগ্ৰহণ কৰিব লাগিব 84 লক্ষ জনী পৰিভ্ৰমণ কৰি এটা জীৱই মনুষ্য জীৱন লাভ কৰি সংসাৰৰ পৰা মুক্তি পাব পৰা ব্যৱস্থা সম্ভৱ হয় সেই মনুষ্য জীৱন লাভ কৰাৰ পিছত কৰ্ম দুখত পৰি যদি আকৌ যদি মই সৰ্পজনীলৈ যাব লগা হওঁ তেতিয়াহ'লে মই মনুষ্যৰ জন্ম লাভ কৰি কি লাভ হ'ব গতিকে মই বাঞ্ছা কৰিম মই জীৱনৰ অন্তিম মুহূৰ্তত যেন সৰ্পটোক দেখা পাব লগা নহয় আৰু সৰ্পৰ বিষৰ জ্বালাত ছটফটাই যদি মই মৰিব লগা হওঁ তেতিয়াহ'লে মোৰ নৰকৰ যন্ত্ৰণা মই সেই সময়ত ভোগ কৰিব লাগিব আৰু নৰকৰ যন্ত্ৰণা লৈ যদি মই দেহ ত্যাগ কৰোঁ তেতিয়াহ'লে ইয়াৰ পিছত মোৰ আত্মাই নৰকতে আকৌ যন্ত্ৰণা লভিব লাগিব যিটো মোৰ কাৰণে কেতিয়াও বাঞ্ছিত নহয় কাৰণ মই উপলব্ধি কৰিছোঁ মই ক'ৰ পৰা আহিছোঁ স্বয়ং প্ৰভু ভগৱন্তৰ আত্মাৰ পৰা আহিছোঁ আৰু যাব লাগিব ক'লৈ স্বয়ং প্ৰভু ভগৱন্তৰ আত্মাৰ লগতে মই বিলীন হ'ব লাগিব তাৰ কাৰণে মই এই বিষৰ যন্ত্ৰণা মই ব্যৱস্থাটো মই লাভ নকৰোঁ গতিকে এইকাৰণে ঋষিমুনি সমস্ত কৈছে যে উভয় কুল ৰক্ষা কৰি তক্ষকেও মোক দংশন কৰক ঋষি সাপো মৰ্যাদা থাকক আৰু মোৰ বাঞ্ছা অনুসাৰে সৰ্পও মই দেখা পাব নালাগিব বিষৰ জ্বালাও মই যেন পাব নালাগিব তাৰ ব্যৱস্থাটো মই পাব লাগিব ঋষি সমস্তে তাৰ সমিধান দিব নোৱাৰিলে নানা ধৰণৰ উপায় দিছিল কিন্তু পৰীক্ষিতে বিশ্বাস নকৰিলে এই ব্যৱস্থাৰ মাজত মই 7টা দিনৰ ভিতৰত মোৰ মনোবাঞ্ছিত উপায়টো নাপাওঁ তাৰপিছত মহামুনি ব্যাসদেৱ মৌন হৈ বহি আছে সেই 60 সহস্ৰ ঋষিৰ মাজত তেওঁ কিন্তু উত্তৰটো বিচাৰি পাইছে যে তোমাৰ এই প্ৰশ্নৰ উত্তৰ মই দিব পাৰিম বা উপায়টো দিব পাৰিম কিন্তু এই উপায়টো মই দিলে কামত নাহিব কাৰণ মই বুজি পাওঁ যে মোৰ জৰিয়তে যিটো তুমি শুনিবা সেইখিনিয়ে তোমাক উপকাৰ কৰিব নোৱাৰিব কিন্তু তাৰ পৰিৱৰ্তে তেওঁ চিনি পালে বুজি পালে যে কোনে কৰিব পাৰিব এইটো কৰ্ম তেওঁৰ পুত্ৰ শুকমুনিয়ে পাৰিব সেই কৰ্ম শুকমুনিক তেওঁ জানে বুজে তেওঁ এজন নিৰ্গুণ পুৰুষ ব্ৰহ্মত তেওঁ এক মহা সম্বন্ধ চলি আছে গতিকে সেই পুৰুষৰ মাজেৰে সেই পুৰুষৰ দ্বাৰাই সমস্ত সম্ভৱ হ'ব পাৰে
এইকাৰণে শুকদেৱক মাতি আনিলে শুকদেৱক মাতি অনাৰ পিছত সেই শুকদেৱে সমস্ত কৃষ্ণৰ কথা মাজেৰে কৃষ্ণৰ ৰূপ দৰ্শন ৰহস্য তত্ত্ব পৰীক্ষিতক তেওঁ আত্মজ্ঞানৰ জৰিয়তে দিবলৈ প্ৰযত্ন কৰিলে 7 দিন 7 ৰাতি এই মহাভাগৱত কৈ ভাগৱতৰ সমস্ত তত্ত্ব ঈশ্বৰৰ সমস্ত তত্ত্ব প্ৰদান কৰিলে তাৰ পিছত সেই ভাগৱত লৈ 7 দিনৰ একেবাৰে শেষ মুহূৰ্তত তেওঁ ধ্যান কৰি আনন্দ মনে প্ৰভু ভগৱন্তৰ ৰূপটো লৈ ভগৱন্তৰ নাম স্মৰণ কৰি তেওঁ এই সংসাৰৰ পৰা তেওঁ গুচি গৈছে ব্ৰহ্মত তেওঁ বিলীন হৈ গৈছে তাৰ পিছতহে তক্ষকে আহিছে আৰু ধ্যানত বহি থকা এই যিটো মূৰ্তি পৰীক্ষিতৰ সেইটোকে জীৱন্ত বুলি তেওঁ ভ্ৰম কৰি খুট মাৰি দিছে খুট মাৰি দিয়াৰ সময়ত পৰীক্ষিতে সাপটো দেখাও নাপালে সাপৰ বিষটোকো তেওঁ অনুভৱ নকৰিলে তাৰ আগে আগে তেওঁ এই সংসাৰ ত্যাগ কৰি পৰম ব্ৰহ্মলোকত বিলীন হৈ গ'ল আজি এই কথাখিনি শেষত নমিকা অৰণ্যত উগ্ৰস্বৰ সূতৰ জৰিয়তে 60 সহস্ৰ ঋষি মুনিয়ে যদিও এই মহাভাগৱত শুনিবলৈ সৌভাগ্য আছিল কিন্তু কিবা এটা মায়াৰ দৰ্শনত তেওঁলোকৰ মনতো বিভ্ৰান্ত ঘটিল নিষ্কুলীয়া সূতৰ মুখেৰে 60 সহস্ৰ ঋষিৰ মাজত পৰম জ্ঞানী বুলি অহংকাৰ কৰা শ্ৰীমদত তেওঁলোকে আসন্ন থকা 32 সহস্ৰ ঋষিয়ে এই মহাভাগৱত শুনিবৰ কাৰণে ইচ্ছা নকৰি সেই নমিকা অৰণ্যৰ পৰা তেওঁলোক গুচি গ'ল বাকী 28 সহস্ৰ ঋষি মুনিয়ে এই মহাপুণ্যস্থান নমিকা অৰণ্যত শুকদেৱে যেনেকৈ গংগাৰ পাৰত পৰীক্ষিতক এই মহাভাগৱত কৈছিল তদ্ৰূপ নমিকা অৰণ্যটো সেই উগ্ৰস্বৰ সূতৰ জৰিয়তে ঋষি মুনিসকলেও এই মহাভাগৱত শুনিবলৈ সক্ষম হৈছে পৰীক্ষিতে যেনেকৈ নানা ধৰণৰ প্ৰশ্ন উপস্থাপন কৰিছিল শুকদেৱৰ ওচৰত ঠিক তেনেকৈ এই নমিকা অৰণ্যত 28 সহস্ৰ ঋষিৰ প্ৰমুখ সৌনক মুনিয়ে নানা ধৰণৰ শংকা জড়িত কৰি প্ৰশ্ন কৰিছে সমস্তৰ উত্তৰ প্ৰদান কৰিছে আজি সেই ঋষি সমস্তে উগ্ৰস্বৰ সূতক প্ৰশ্ন কৰিছে যি কথা শুকে কৈছিল পৰীক্ষিত সেই কথা তুমি আমাৰ মাজত ক'ব লাগে এনেদৰে ভাগৱতৰ মহাপদ আৰম্ভ হৈছে আহক ইয়াৰ পিছৰ পদত কেনেকৈ ঋষিমুনিসকলে ভাগৱতৰ মহাতত্ত্ব ভকত আৰু ভগৱন্তৰ মহা ৰহস্য জানিবৰ কাৰণে প্ৰযত্ন কৰে সেইখিনি আমি পদৰ মাজেৰে বিচাৰিবলৈ প্ৰযত্ন কৰোঁ জয় কৃষ্ণ জয় কৃষ্ণ
এতিয়া সৌনকে উগ্ৰশ্বাসুতক এইবুলি নিবেদন কৰিছে যে আৰম্ভিল যজ্ঞ আখি সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰ বৰ্ণ বহিল কলে। এই ঋষি সমস্তে 1000 বছৰ বোলে তপস্যাই কৰি আছে। তপস্যাৰ উদ্দেশ্য এটাই যে কলিযুগ আৰম্ভ হৈ গ'ল। কলিযুগৰ যিটো মহাভয়ংকৰ ৰূপ তেওঁলোকৰ সন্মুখত তেওঁলোকে নিজেই প্ৰমাণ সহকাৰে দেখা পাই গ'ল। কলিযুগ আৰম্ভ হ'ল কেতিয়া? শ্ৰীকৃষ্ণ ভগৱন্তে যি সময়তে তেওঁৰ বংশ ধ্বংস কৰি বৈকুণ্ঠলৈ তেওঁ গুচি গ'ল, সেই মুহূৰ্ততেই কলিৰ প্ৰভাৱ ঘটিছে। কলিৰ জন্ম হৈছে, কলিৰ ৰাজ চলি আছে। কিন্তু এই কলিক কোনেও দেখিব বুজিব পৰা নাছিল। কিন্তু কালক্ৰমত পৰীক্ষিতে এদিন গম পাই গৈছিল যে এই কলিৰ মোৰ ৰাজ্যত প্ৰৱেশ কৰি সকলোৰে মন বুদ্ধি ভ্ৰষ্ট কৰিবৰ কাৰণে, ধৰ্ম নষ্ট কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছে। গতিকে মই যি ৰাজ্য জগতত সত্য প্ৰতিষ্ঠা ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে পালন কৰিছোঁ, কোনো লোক অধৰ্মী হ'ব নোৱাৰিব এনেকুৱা ব্যৱস্থাৰ মাজেৰে মই প্ৰজা পালন কৰি আছোঁ। এই ৰাজ্যত যদি কলিয়ে আহি অত্যন্ত ঘটায় তেতিয়াহ'লে এই কলিক কেতিয়াও মই শুধাই নেৰিম। কলিক বিচাৰি বিচাৰি গৈ এটা সময়ত তেওঁ কলিক পালে। ধৰ্ম আৰু পৃথিৱীৰ মহা দুখৰ যি এটা মহা বৰ্ণনা, সেই বৰ্ণনাৰ পিছত কলিৰ পৰিচয়টো তেওঁ পাই গ'ল। আৰু সেই কলিক তেওঁ বধ কৰিবৰ কাৰণে অংগীকাৰ কৰিছিল যদিও ভয়ত বিতত হৈ কলিয়ে তেওঁ মূৰ্তি ধৰি আহি ক্ষমা খোজাত, নানা ধৰণেৰে তেওঁ কাকুতি মিনতি কৰাত কলিয়ে তেওঁৰ পৰা কৃপা পালে বা ৰক্ষা পালে। আৰু সেই আৰম্ভ যে কলিয়ে ৰজাৰ কিবা নহয় কিবা এটা মৰম পায়, ক'ৰবাত নহয় ক'ৰবাত জীয়াই থাকিবৰ কাৰণে তেওঁ সুযোগ পালে। কেইবা ঠাইতো তেওঁক আশ্ৰয় দিলে যে অমুকত থাকিবা, তমুকত থাকিবা, তমুকত থাকিবা। কিন্তু তাৰ পিছত সেই জেগাবিলাকতো তেওঁ সন্তুষ্ট নহ'ল। আৰু এটা জেগা বিচাৰিলে। তাৰ পিছত ক'লে যে তুমি সোণত থাকিবা। সোণত থাকিবা বুলি কোৱাৰ লগে লগেই অতি আনন্দ মনেৰে অট্টহাস্য কৰি তেওঁ গুচি গ'ল। এয়াই হৈছে কলিৰ ৰাজ আৰম্ভ। আৰু সেই ৰাজ আৰম্ভতে যিজনে তেওঁক থাকিবলৈ সুযোগ দিছিল তেওঁৰ এই ব্ৰহ্মতালত খুট মাৰি দিবলৈ কাৰণে কলিয়ে এক মহালীলা কৰিলে। আৰু যাৰ ফলত জৰাসন্ধৰ মুকুটটো পিন্ধি লোৱাৰ পিছতে তেওঁ মন বিচলিত হৈ গ'ল। কাৰণ জৰাসন্ধ মুকুটটো সোণেৰে নিৰ্মিত। সোণ যেতিয়া গৈ মূৰত উঠিল, গতিকে তেওঁৰ চিন্তাধাৰা সলনি কৰি দিলে। তেওঁ চিকাৰৰ জৰিয়তে ৰাজধৰ্ম ৰক্ষাৰ বাসনা কৰাৰ জৰিয়তে জীৱ হত্যাৰ দৰে এক মহাপাপ পুনৰবাৰ কৰিবৰ কাৰণে তেওঁক মনক বিচলিত কৰিলে। অৰ্থাৎ কলিয়ে তেওঁক বিমোহিত কৰিলে। আৰু সেই কলিৰ পৰা ৰক্ষা পালে কেনেকৈ? যে ভাগৱত তেওঁ ধাৰণ কৰি সেই কলিৰ পৰা মুক্ত হ'ল। তাৰ পিছতহে ঋষি সমস্তে বুজি পালে যে আচলতে কলিৰ যিটো মহত্ব, এই মহত্বৰ পৰা জীৱসকলক কোনে ৰক্ষা কৰিব। তেওঁলোকে নিজে নিজেই তাৰ ব্যৱস্থাটোৰ কথা চিন্তা কৰিলে যে ব্ৰাহ্মণৰ কৰ্ম কি, ঋষিসকলৰ কৰ্ম কি, সাধাৰণ জীৱসকলক অজ্ঞানীসকলক জ্ঞান দিয়াই হৈছে ঋষিসকলৰ কৰ্ম। মই যেতিয়া ভৱিষ্যতটো দেখিছোঁ অন্ধকাৰ ভৱিষ্যতৰ মুখামুখি হ'ব পৰাকৈ নিশ্চয় উপায়ৰ ব্যৱস্থা কৰিব লাগিব। স্বয়ং ৰজা পৰীক্ষিতেই ধৰ্মৰ সন্তান হৈও তেওঁ ঈশ্বৰৰ কৃপা পায়ো তেওঁ কলিৰ পৰা কোনো কাৰণতে ৰেহাই নাপালে। গতিকে সমস্ত জগতৰ ব্যৱস্থাটো কি হ'ব?
এই কাৰণে তেওঁলোকৰ শক্তি খাদ্য অনুসাৰে যজ্ঞৰ জৰিয়তে হওক তপৰ জৰিয়তে হওক যেনেকেই নহওক কিবা এটা উপায় বিচাৰিবলৈ যত্ন কৰিলে কিন্তু 1000 বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰ মাজত তেওঁলোকৰ সমস্ত দেহৰ বিবৰ্ণ প্ৰায় এক ৰূপ হৈ গ'ল ধোঁৱাময় হৈ গ'ল গোটেই দেহ তথাপিও তেওঁলোকে উপায় বিচাৰি পোৱা নাই কিন্তু সেই শুকমুনিয়ে এটা সময়ত কৈ গৈছিল যদি মহাভাগৱত তোমালোকে শুনিব লাগে বা জগতে যদি পাব লাগে তেতিয়াহ'লে এই মহাভাগৱত উগ্ৰস্বসূতৰ পৰা জানিব পাৰিবা উগ্ৰস্বসূতক শুকমুনিয়ে আগৰ পৰাই চিনি পায় আৰু শুকমুনিয়ে পৰীক্ষিতক ভাগৱত দিবলৈ দান দিবলৈ আহিছে বুলি গম পোৱাৰ পিছত উগ্ৰস্বসূতে কোনেও গম নোপোৱাকৈ সেই ঠাইত উপস্থিত হৈছিল যি সময়ত পৰীক্ষিতক শুকে মহাভাগৱত কথা আৰম্ভ কৰিছিল 60 সহস্ৰ ঋষিমুনিয়ে গীচ খাই থকা সেই ঠাইত শুকৰ কাৰণে অকণমান শুতৰ কাৰণে অকণমান জাগা নাছিল সেইকাৰণে তেওঁ 7 যোজনা আঁতৰত গছৰ তলতে বহি তেওঁ অকলশৰে এই মহাভাগৱত শুনি পৰিতৃপ্ত হৈছিল আৰু এই মহাভাগৱত শুনাৰ পিছত তেওঁ যেতিয়া পৰীক্ষিতৰ জৰিয়তে শুকমুনিক বিদায় দিলে 7 দিনৰ অন্তত পৰীক্ষিতক সুধিছিল শুকমুনিয়ে যে তোমাক ক'ব লগাখিনি গোটেইখিনি ক'লো এতিয়াও যদি কিবা বুজিব লগা আছে জানিব লগা আছে তুমি কোৱা মই আকৌ তোমাক প্ৰয়োজন সাপেক্ষে আৰু 7 দিন এই মহাভাগৱত কম তেতিয়া কিন্তু হাত জোৰ কৰি পৰীক্ষিতে কৈছে হে মানে গুৰুদেৱ যিমানখিনি জানিব লগা যিমানখিনি বুজিব লগা সেইখিনি বুজিলো এতিয়া আৰু মোৰ বুজিব লগা নাই 7 দিনৰ মহাখন সমাপ্ত হ'ব খন্তেক পিছতে এই খন উকলি যোৱাৰ পিছত ঋষি সাপ ব্যৰ্থ হ'ব আকৌ যদি মই 7 দিন শুনিব বিচাৰো তেতিয়াহ'লে শৃংগীমণিৰ অভিশাপ কেতিয়াও কামত নাহিব তক্ষক মোৰ ওচৰলৈ আহিব নোৱাৰিব কাৰণ তোমাৰ দৰে এক ব্ৰহ্ম পুৰুষ য'ত থাকে তাত কাল আৰু মায়া প্ৰৱেশ কৰিব নোৱাৰিব গতিকে তুমি গুচি যোৱা যিমান সোনকালে পাৰে তুমি যোৱা আৰু সেই 7 দিনৰ মহাখনৰ ভিতৰতে মই এই সংসাৰৰ পৰা মুক্তি কেনেকৈ পাম মই তাৰ ব্যৱস্থাটো কৰিম এই কথাখিনি যেতিয়া শুনিলে ঋষি সমষ্টই তেতিয়াহে বিশ্বাস কৰিছিল যে আচলতে পৰীক্ষিতে শুনাৰ দৰে আমিও যদি শুনিলোহেঁতেন পৰীক্ষিতৰ লগতে আমাৰো লাভ হ'লহেঁতেন কিন্তু আমি অন্য মনস্ক আছিলোঁ কাৰণ বিশ্বাস হোৱা নাছিল যে সঁচাকৈ শুকমুনিয়েনো এই মহাভাগৱত দি পৰীক্ষিতক উদ্ধাৰ কৰিব পাৰিবনে কিন্তু সেই সময়ত তেওঁলোকৰ ভ্ৰম গুচি যোৱাত প্ৰশ্ন কৰিছিল সুধিছিল যে এই মহাভাগৱত তুমি আকৌ আমাক ক'ব লাগিব তেতিয়া শুকে কৈছিল মই সেই মহাভাগৱত আকৌ তোমালোকক ক'ব নোৱাৰিম যদি ক'ব লগা হয় তেতিয়াহ'লে সেই উগ্ৰস্বসূত 7 যোজনাৰ আঁতৰত বহি শুনি আছিল তেওঁৰ পৰাই জানিবা তেওঁৰ পৰাই শুনিবা তাৰপিছত ঋষি সমষ্টে উলটি চাই শুকমুনিক ক'তো দেখা নাপালে ইতিমধ্যে শুকমুনি সেই ঠাইৰ পৰা আঁতৰি গুচি গ'ল তেওঁৰ সমস্ত কৰ্ম হৈ গ'ল যেতিয়া ভাগৱত যেনেদৰে শুনিব লাগে শুনিলে যেনেকৈ হৃদয়ত ল'ব লাগে ল'লে তাৰপিছত তেওঁ গুচি গ'ল ঋষি সমষ্টে সেই উগ্ৰস্বসূতক আৰু বিচাৰি নাপালে কিন্তু জীৱনৰ অন্তিম মুহূৰ্তত তেওঁ বদৰিকাশ্ৰমলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি যেতিয়া ঋষিমুনি সমস্ত কথা মনত পৰিল যে তীৰ্থলৈ যোৱাৰ সময়ত বদৰিকাশ্ৰমলৈ চিৰদিনৰ কাৰণে সংসাৰ মায়া ত্যাগ কৰি যোৱাৰ সময়ত যদি গুৰু দৰ্শন হয় ঋষি দৰ্শন হয় ঋষিৰ আশীৰ্বাদ হয় তেতিয়াহ'লে মই ধন্য হৈ পৰিম এই ভাৱনাটো লৈ সেই নমিকা অৰণ্যত ঋষি সমস্তক সেৱা কৰাৰ কাৰণতহে উগ্ৰস্বসূত উপস্থিত হৈছিল সেই উগ্ৰস্বসূত উপস্থিত হোৱাৰ পিছতেই সেই ঋষি সমস্তৰ মনলৈকে সেই আহি গ'ল যে 1000 বছৰ আগত শুকমুনিয়ে কৈ যোৱা এই কথাটো মনত পৰিল যি মহাভাগৱত লৈ পৰীক্ষিত মহাৰাজ মুক্তি হৈ গ'ল
সেই মহাভাগৱত উগ্ৰচোৱা সুতৰ হৃদয়ত আছে। সেই উগ্ৰচোৱাৰ পৰা আমি ভাগৱত লাভ কৰিলে আমিও তৰি যাম, জগতেও তৰি যাব। সেইকাৰণে সেই শৌনক আদি ঋষি সমস্তে প্ৰশ্ন কৰিছিল, যে তেওঁক নিবেদন কৰিছিল, শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিল যজ্ঞ আখি সহজ বৎসৰ হোম ধ্ৰুমে ধূৰ্ম বৰ্ণ ভৈল্য কলে ভৰ। যিটো কৰ্ম কৰোঁ আত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে আশ। যিটো সত্য বুলি ভাবি এইমতে কাম কৰিলে আমাৰ সমস্ত মনোৰথ পূৰণ হ'ব বুলি ভাবিলোঁ, এই সমস্ত কৰ্ম সাধন নহ'ল, কাৰণ ইয়াত আমাৰ বিশ্বাস নাছিল। সেই কাৰণতে আমাৰ ব্যৰ্থই আয়ুহে আমি ক্ষয় কৰিছোঁ। গতিকে সেইকাৰণে তুমি সমস্ত লোকৰ হিত চিন্তা কৰি তুমি ভাগৱতৰ জৰিয়তে কৃষ্ণৰ অমৃত চৰিতৰ কথা আমাক শুনাব লাগে। সেই অমৃত চৰিতৰ কথা শুনিহে আমি পৰম মুক্তি পাব পাৰিম, জগতেও মুক্তি পোৱাৰ ব্যৱস্থা হ'ব। আজি এনেদৰে সুতমুনিৰ ওচৰত শৌনক আদি ঋষি সমস্তে কৌটি কৌটি প্ৰণিপাত জনাই স্তুতি আৰম্ভ কৰিছে। কৃষ্ণ আহক।